আজি আমাৰ সতী সাধনীয়ে হওক, বীৰ চিলৰে হওক, আজি ৰাঘৱ মৰাণে হওক, সৰ্বানন্দ সিংহই হওক, আজি আমাৰ এই যিসকল বীৰ পুৰুষ আছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, তেখেতসকলৰ জীৱন গাথা আজি সমগ্ৰ বিশ্বৰ বুকুত কোনে দাঙি ধৰিছে? ভাৰতীয় জনতা পাৰ্টী চৰকাৰে দাঙি ধৰিছে। গতিকে আজি ৰাইজ, আজি যিদৰে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী যিদৰে পালন কৰা হ'ল, লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি যেনেকৈ নিৰ্মাণ কৰা হৈছে, ঠিক তেনেকৈ আজি আমাৰ অসমৰ সত্ৰ নামঘৰকে ধৰি আমাৰ যিবিলাক অনুষ্ঠান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা, শ্ৰী শ্ৰী দামোদৰদেৱ গুৰুজনা, এই গুৰুসকলে প্ৰতিষ্ঠা কৰা যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান, উপাসনাস্থলী, এইবিলাকৰ মৰ্যাদা আজি বিশ্বৰ বুকুত শক্তিশালী ৰূপত দাঙি ধৰিবৰ কাৰণে কোনে কাম কৰিছে? ভাৰতীয় জনতা পাৰ্টী চৰকাৰে কৰিছে। আজি যদি অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰাৰ কাৰণে যদি কোনোবাই কাম কৰিছে, ভাৰতীয় জনতা পাৰ্টী চৰকাৰে কৰিছে, কেন্দ্ৰৰ মোদী ডাঙৰীয়া চৰকাৰে কৰিছে, অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰীয়া চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 4 বছৰীয়া চৰকাৰখনে কৰিছে। গতিকে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য, আমাৰ নীতিগত পাৰ্থক্যখিনি আমি হৃদয়ঙ্গম কৰিব লাগিব, আমি বুজিব লাগিব।